আসসালামু আলাইকুম। আজি মই আপোনালোকৰ সন্মুখত এটা কনচেপ্ট লৈ উপস্থিত হৈছোঁ। কনচেপ্টটো হ'ল যে আজি আমাৰ ধাৰণা হৈ গৈছে গোটেই ব্যক্তিৰ মিনিমাম 90% মানুহৰ আমাৰ এইটো ধাৰণা হৈ গৈছে যে যিসকল ব্যক্তিয়ে শুদ্ধ কথাটো কয় আৰু শুদ্ধ যুক্তিটো দাঙি ধৰে তেখেতক আমি এটা কথা কৈ তেওঁক বহাই দিওঁ, এটা মানে দুটা কথা কৈ। এটাটো যে তেওঁ পাব্লিছ হ'বৰ কাৰণে আহিছে বুলি কৈ তেওঁক সম্বোধন কৰোঁ আৰু কৈ দিওঁ যে তেওঁ বিভ্ৰান্ত আৰম্ভ কৰি দিছে। যিসকল ব্যক্তিয়ে বিভ্ৰান্তমূলক কথা কৈ আছে আৰু সমাজত বিভ্ৰান্ত আৰম্ভ কৰি আছে তেখেতক আমি কেতিয়াও নকওঁ যে তেওঁ বিভ্ৰান্ত আৰম্ভ কৰি আছে। কিন্তু যিসকল ব্যক্তিয়ে সেই বিভ্ৰান্তমূলক ব্যক্তিৰ জবাব দিবৰ কাৰণে আহি থাকে কিংবা সেই বিভ্ৰান্তমূলক ব্যক্তিক ৰখিবৰ কাৰণে চেষ্টা কৰে সেইসকল ব্যক্তিক আমি কৈ দিওঁ পাব্লিছ হ'বৰ কাৰণে আহি গৈছে। আজি আপোনালোকে চাই আছে মিডিয়াত কিংবা সমাজত যিকোনো প্ৰকাৰৰ দুৰ্নীতি আৰম্ভ হৈ আছে, সেই দুৰ্নীতিৰ বিৰুদ্ধে যিসকল ব্যক্তিয়ে কথা উঠাই আছে, মাত মাতি আছে, সেইসকল ব্যক্তিক কোৱা হয় যে তেওঁ বিভ্ৰান্ত আৰম্ভ কৰি আছে, তেওঁ অভাৰ দেখাই আছে, তেওঁ মানে নানা প্ৰকাৰৰ কথা কৈ তেওঁক আমি বহাই দিবৰ কাৰণে চেষ্টা কৰোঁ যেন শুদ্ধ কথা কণেৱালা ব্যক্তি যেন আমাৰ সন্মুখত নাথাকে। এইটো আমাৰ চেষ্টা হৈ গৈছে। যিকোনো শুদ্ধ কথা আৰু হক কথাৰ বিৰুদ্ধে যোৱাটো আমাৰ এটা আদত হৈ গৈছে। সেয়ে আজি আমাৰ সমাজৰ পৰা যিবিলাক দুৰ্নীতি আছে সেইটো দূৰ হোৱা নাই আৰু হোৱাটো মুস্কিলো হৈ গৈ আছে। আজিকালি আমি দুৰ্নীতিবিলাকক এটা ফেশ্বন মনে কৰি আমি লৈ লৈছোঁ আৰু নানা প্ৰকাৰ বাহানা দি আমি কি কৰোঁ যে নহয় মিলি পালি থাকিব লাগিব, হেৰি কৰিব লাগিব। মাতৰম দোস্ত বুজুৰ্গ সেইটো গোটেই কথা ঠিক, কিন্তু যিটো আমাৰ শুদ্ধ কথা আৰু শুদ্ধ পথ সেইটো অৱলম্বন নকৰাকৈ যেতিয়া আমি চলিম সমাজটো অট'মেটিকলি একটা বিশৃংখলাৰ ভিতৰত আহি যাব আৰু সমাজটো এটা বিভ্ৰান্তত পৰি যাব। বহু সময়ত আমাৰ এইটো আমি দেখা পাওঁ যে বহু মানুহক কোৱা হয় যে তেওঁ পাব্লিছ হ'বৰ কাৰণে আহি গৈছে, অথচ সেই মানুহজন আগৰ পৰাই পাব্লিছ, আগৰ পৰাই প্ৰচাৰ মানুহৰ ভিতৰত, মানুহৰ মাজত মাছহুৰ, তেওঁৰ আৰু কোনো প্ৰকাৰৰ পাব্লিছ হোৱাৰ কোনো প্ৰয়োজন নাই। তাৰপিছত আমি কৈ দিওঁ যে তেওঁ পাব্লিছ হ'বৰ কাৰণে আহিছে আৰু এইটো কৈ দিওঁ যে তেওঁ বিভ্ৰান্ত আৰম্ভ কৰি আছে, নানা প্ৰকাৰৰ মন্তব্য আমি দি তেওঁক বহাই দিবৰ কাৰণে আমি চেষ্টা কৰোঁ। সেয়ে আজি আমাৰ মাজত যিটো সমাজৰ যিটো দুৰ্নীতি সেইটো দূৰ হোৱা নাই আৰু আমাৰ যিটো সমাজৰ যিটো ব্যৱস্থা সেইটো ঠিক হোৱা নাই। আজি আমাৰ মাজত যিটো বদদিনী আৰম্ভ হৈ গৈছে সেইটো দূৰ হোৱা নাই। আৰু মহান আল্লাহ তাআলা নিজেও কৈছে যে যিসকল ব্যক্তিয়ে নিজৰ অৱস্থা নিজে বদলাবৰ কাৰণে চেষ্টা নকৰে সেই কমৰ আৰু সেই ব্যক্তিৰ অৱস্থা আল্লাহ তাআলাই কেতিয়াও চেঞ্জ নকৰে, বদলাই নিদিয়ে। সেয়া আমাক সদায় এইটো চেষ্টা কৰিব লাগিব যে আমি কেনেকৈ শিক্ষা, দিনী শিক্ষা যিটো যেতিয়ালৈকে আমি নিশিকিম আৰু দিনী শিক্ষা আমি অৰ্জন নকৰিম, আমাৰ ঘৰত দিনী শিক্ষা নাথাকিব, মোৰ জীৱনত আৰু আমাৰ জীৱনত দিনী শিক্ষা নাথাকিব, তেতিয়ালৈকে আমি সমাজটোক ভালদৰে গঠিত কৰিব নোৱাৰিম আৰু ভালদৰে সমাজটোক আমি চলাব নোৱাৰিম। সেয়ে মই আহ্বান কৰিম সকলো মানুহক, সকলো মুছলমানক যে আমি মুছলমান, আমাক ইছলামিক জ্ঞানটো আমাৰ ওচৰত থকাটো অত্যন্ত প্ৰয়োজন। আমাৰ যিবিলাক ল'ৰা ছোৱালী আছে তেখেতক মক্তবত পঠাই দিয়া, আমাৰ যিবিলাক সন্তান আছে তাৰ পৰা এজনক আলিম বনোৱা আৰু ঘৰত যিবিলাক তালিম ইছলামিক যিবিলাক শুদ্ধ কিতাপ আছে, যিসকল মানুহক আমি জানো তাৰ কিতাপবিলাক আমি ঘৰত তালিম কৰোঁ আৰু পঢ়োঁ, নিজে ষ্টাডি কৰোঁ। আৰু যিবিলাক ফাজাইলৰ কিতাপ আছে সেই ফাজাইলৰ কিতাপটো আমি ঘৰত পঢ়ি কিছু ইছলামৰ যিটো আপোনাৰ আপোনাৰ জজবা নিজৰ ভিতৰত আমি পয়দা কৰোঁ। ফাজাইলৰ দ্বাৰা মানুহৰ ভিতৰত জজবা আহে, মানুহে দিনৰ ওপৰত চলাটো জজবা আৰু আমল কৰাটো জজবা পয়দা হয়। আৰু বাকী কিতাপৰ দ্বাৰা আমি নিজক শুদ্ধ কৰিবৰ কাৰণে, নিজৰ আকিদা শুদ্ধ কৰিবৰ কাৰণে, নিজৰ আখলাক, মুআশাৰাত, মুআমলাত ঠিক কৰিবৰ কাৰণে আমাৰ চেষ্টা কৰিব লাগিব। কাৰণ এটা প্ৰাকৃত মুছলমান হ'ব গ'লে 5টা বস্তু তেওঁৰ ভিতৰত সম্পূৰ্ণৰূপে থাকিব লাগিব। 1 নম্বৰ ৱাহদানিয়াত, 2 নম্বৰ ইবাদাত, 3 নম্বৰ আখলাকিয়াত, 4 নম্বৰ মুআশাৰাত, 5 নম্বৰ মুআমলাত। এই 5টা বস্তু যেতিয়া আমাৰ শুদ্ধ হ'ব তেতিয়াহে আমি সম্পূৰ্ণৰূপে আৰু শুদ্ধ মুছলমান হ'ব পাৰিম। আৰু যদি নাথাকেই 5টা বস্তু আমাৰ জীৱনত তেনেহ'লে আমি প্ৰাকৃতভাৱে যিটো মুছলমান সেই মুছলমান আমি নহওঁ। কাৰণ মুছলমান ইছলাম ধৰ্মৰ ভিতৰত এইকেইটা বস্তু আমাৰ কাৰণে বাধ্যতামূলক আৰু শুদ্ধ কৰাটো আমাৰ কাৰণে জৰুৰী, তেতিয়াহে আমি সম্পূৰ্ণ মুমিন হ'ব পাৰিম। সেয়ে মোৰ আপোনালোকৰ সকলোৰে ওচৰত বিনম্ৰ অনুৰোধ যে আমি ইলমে দিনী শিক্ষাটো আমি অৰ্জন কৰিব চেষ্টা কৰোঁ, নিজে শিকোঁ আৰু শিকি মানে সেইবিলাক আমল কৰাৰ কাৰণে, ফতোৱা দিবৰ কাৰণে নহয় যে আমি মানুহৰ ওচৰত ফতোৱাবাজি কৰিম। ফতোৱা দিয়াৰ কাৰণে 14 বছৰ পঢ়িব লাগিব, এইটো কিন্তু আপুনি মনত ৰাখিব। 14 বছৰ পঢ়াৰ পিছতে আপুনি কোৰাণৰ তফসিৰ
ফটোৱা মাসাইল ইত্যাদি আপুনি কৰিব পাৰিব, নহ'লে সেইটোৰ পাৰ্মিশ্যন নাই। বাকী মানুহৰ কাৰণে বিলকুল পাৰ্মিশ্যন নাই, সেইটো বিভ্ৰান্ত এটা আৰম্ভ হৈ যাব সমাজত। সেই মোৰ বিনম্ৰ অনুৰোধ, ইনশাআল্লাহ আমি এলমে দিনৰ প্ৰতি আমি গুৰুত্ব দিম আৰু এলমে দিন আমি শিকাৰ চেষ্টা কৰিম আমাৰ সমাজটো ডেভেলপ কৰিবৰ কাৰণে, সমাজটো শুদ্ধ কৰিবৰ কাৰণে। এয়া বুলি আজি মই আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈ আছোঁ। ওয়া আখিৰু দাওয়াহুম আলহামদুলিল্লাহি ৰাব্বিল আলামিন। খুদা হাফিজ।